মূল্য বৃদ্ধি রোধ করো অসম সরকার হাই হাই হিমন্ত বিশ্ব হাই হাই যোগান মন্ত্রী হাই হাই মূল্য বৃদ্ধি রোধ করো বিশ্ব হাই হাই যোগান মন্ত্রী হাই হাই যোগান মন্ত্রী বিভাগ বিভাগ হুঁশিয়ার বিভাগ বিজেপি হুঁশিয়ার দিসপুর বিভাগ বিজেপি হুঁশিয়ার দিসপুর দোকান বিভাগ বিরোধ করিব নোৱাৰা বিজেপি সরকার দোকান বিভাগ জয় শ্ৰীৰাম ধ্বনি দি অসমৰ চুকে কোণে শাসনৰ গাদী চম্ভালা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইটো আটাইতকৈ চূড়ান্ত বিফলতা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মূল্যবৃদ্ধি ৰোধ কৰিব পৰা নাই, অসমৰ জনসাধাৰণক পংগু কৰিছে, অসমৰ জনসাধাৰণৰ মেৰুদণ্ড ভাঙি দিছে। আপুনি আলু কিনিব নোৱাৰে, আপুনি পিঁয়াজ কিনিব নোৱাৰে, আপুনি চাউল দাইল মিঠাতেল একো কিনিব নোৱাৰে। আনকি ঔষধৰ ক্ষেত্ৰত দৰৱৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰখনৰ নিয়ন্ত্ৰণ নাই। আজি দৰৱৰ মূল্যবৃদ্ধি আকাশলংঘী হৈছে। যিসকল ৰোগত আক্ৰান্ত হৈ দৰৱৰ বাবে হাহাকাৰ কৰিছে তেওঁলোকে ঔষধ কিনিব পৰা নাই। আপুনি জুহাললৈকে যাব নোৱাৰে। চিলিণ্ডাৰৰ মূল্য বৃদ্ধি, খাদ্যজাত সামগ্ৰীৰ মূল্য বৃদ্ধি, কেঁচা শাক পাচলিৰ মূল্য বৃদ্ধি, সকলো ক্ষেত্ৰত মূল্য বৃদ্ধি হৈছে। আৰু এগৰাকী অকৰ্মান্য নিষ্কৰ্মা যোগান মন্ত্ৰী আছে যিগৰাকীয়ে ৰাইজৰ কৰ কাটলেৰে দৰমহা লৈ ৰাজপথত চাইৰেন বজাই ঘূৰি ফুৰিছে। সেইগৰাকী যোগান মন্ত্ৰীয়ে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। তেনেকুৱা এগৰাকী অকৰ্মান্য যোগান মন্ত্ৰী এইখন চৰকাৰত থকাৰ কোনো যুক্তিযুক্ততা নাই। অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে। তামোলপুৰৰ ৰাজপথৰ পৰা আমি এয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ। এই মূল্যবৃদ্ধি ৰোধ হ'ব লাগিব। এই মূল্যবৃদ্ধি ৰোধ নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থা ক্ষান্ত নহয়। হিমন্ত বিশ্ব যোগান মন্ত্রী মূল্য বৃদ্ধি রোধ করো অকর্মান্য যোগান মন্ত্রী পদত্যাগ করো বিজেপি হুঁশিয়ার বিভাগ বিরোধ করিব নোৱাৰা বিজেপি সরকার